আচলতে অতিকৈ পৰিতাপৰ বিষয় ডিব্ৰুগড়খনক দিনে দিনে দেখিছে আপোনাৰ ব্ৰহ্মপুত্ৰৰ যিটো কাল ধুমুহাই এতিয়া আমাৰ DTP ড্ৰেইনৰ যি কাষৰ এই অঞ্চলটো দেখিছে আপোনালোকে কেনেদৰে খহি আছে। আচলতে সময়ে সময়ে তেখেতলোকে যি জিঅ' বেগৰ পাকুপায়নৰ ব্যৱস্থা কৰিছে, কিন্তু ইয়াত আচলতে স্থায়ী সমাধান এটা আমি দল সংগঠনে আমি প্ৰতিবাদ কৰি আছিলোঁ। প্ৰত্যেকবাৰেই জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আজিলৈকে ইয়াৰ এটা স্থায়ী সমাধান আমি দেখা নাপালোঁ। আৰু বিগত চৰকাৰখনকো এটা অনুৰোধ জনাইছোঁ যাতে আপোনালোকে বাৰে বাৰে ইয়াত আচলতে আপোনালোকে যেনেধৰণৰ কথাবিলাক কৈ থাকে, কিন্তু আজি পৰ্যন্ত আমি ইয়াত স্থায়ী যি সমাধান ডিব্ৰুগড়বাসী ৰাইজৰ লগতে দল সংগঠনসমূহে আমি বিচাৰি আছোঁ, কিন্তু আজি পৰ্যন্ত আপোনালোকে কোনো তেনেধৰণৰ ভাল ফলাফল আপোনালোকে দেখাব পৰা নাই। আজিলৈকে আমি দেখিছোঁ, মোৰ বেক চাইডে দেখিছে, আজি আকৌ খহনীয়া। আচলতে এতিয়া বাৰিষা অহাই নাই, বাৰিষা অহাৰ পিছত আচলতে ডিব্ৰুগড়খন ৰক্ষণাবেক্ষণ দিব পাৰিব নাই, আচলতে আমাৰ প্ৰশ্ন উঠিছে। আৰু এটা কথা ক'ব লাগিব, আমাৰ ইয়াত এজন কেন্দ্ৰীয় মন্ত্ৰী আগত আছিলে, মুখ্যমন্ত্ৰী হ'ল, কেন্দ্ৰীয় দুজনকৈ মন্ত্ৰী আছিল, আৰু বৰ্তমানৰ যিজন বিধায়ক তেখেত 20টা বছৰ দিন তেখেতে থাকিলে। 20টা বছৰত আচলতে ডিব্ৰুগড়খনত যিহেতু নেকি আমাৰ এই গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত তেখেতলোকক কিন্তু সদনত গৈ ধৰি লওক তেখেতলোকক সজোৰে উত্থাপন কৰা আমি দেখিব পোৱা নাই। আৰু আমি সদৌ অসম মটক ছাত্ৰ সন্থাই বাৰে বাৰে আমি স্মাৰকপত্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰলৈও আমি আবেদন নিবেদন কৰাৰ পিছতো কিন্তু আজি পৰ্যন্ত তেখেতলোকক কোনো সুফল দেখা নাই। আমি এটা কথাই তেখেতলোকক জনাব বিচাৰিছোঁ, এতিয়া কাইলৈ পৰহিলৈ ইলেকশ্যন আহিছে, ইলেকশ্যনৰ আগত তেখেতলোকে আকৌ ডিব্ৰুগড়খন আমাৰ এতিয়া মহানগৰ হোৱাৰ পিছতো তেখেতলোকে বিভিন্ন ৰণকৌশল তৈয়াৰ কৰি আচলতে তেখেতলোকে কথা ক'ব। কিন্তু এটা কথা স্পষ্ট, আমি অসমবাসী ৰাইজৰ লগতে ডিব্ৰুগড়বাসী ৰাইজক এটা কথা ক'ব বিচাৰিছোঁ, যাতে আমাৰ ডিব্ৰুগড়খনত বচোৱাৰ স্বাৰ্থত আমাৰ যিসকল জনপ্ৰতিনিধি থাকিব তেখেতলোকে এই বচোৱাৰ স্বাৰ্থত তেখেতলোকে কাম কৰক। আৰু আমাৰ ডিব্ৰুগড়বাসী ৰাইজক এটা আহ্বান জনাইছোঁ, যাতে আমাৰ ডিব্ৰুগড়খন সুৰক্ষা হ'বলৈ হ'লে এনে এজন জনপ্ৰতিনিধি নিৰ্বাচন কৰিব লাগে বৰ্তমান সময়ত, যাতে আমাৰ ডিব্ৰুগড়খনক স্থায়ী এটা সমাধান আৰু গৰাখহনীয়াৰ পৰা ৰোধ কৰিবলৈ তেখেতলোকে যাতে স্থায়ী এটা সমাধান সূত্ৰ উলিয়ায়, আৰু তেনে এজন জনপ্ৰতিনিধিক আমি নিৰ্বাচন কৰি আমাৰ ডিব্ৰুগড়খন ৰক্ষাৰ স্বাৰ্থত যাতে সকলোৱে সহযোগিতা আগবঢ়ায়।